মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰমন আৰু ৰীতাৰ লগত শিৱসাগৰলৈ যাত্ৰা কৰিম। ঠিক আছে? এ ভিজিট টু শিৱসাগৰ, শিৱসাগৰ ভ্ৰমণ। ইয়াত চোৱা, তোমালোকে কি কি দেখিছা বাৰু? এইখন এখন জু, কীৰ্তিচিহ্ন, ৰংঘৰ, কামাখ্যা আৰু তাজমহল। এতিয়া কৈছে, which of these place have you visited? ইয়াৰ কোনকেইখন ঠাইলৈ তোমালোক গৈছা? What did you see there? তোমালোকে তাত কি কি দেখিলা? Should we visit such places? আমি এনেকুৱা জেগালৈ ভ্ৰমণ কৰিব যাব লাগেনে? এইকেইটা আমাক সুধিছে। এতিয়া যদিহে তোমালোকে ইয়াত দেখা কোনোবা এখন ঠাইলৈ গৈছা সেই বিষয়ে তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা, হয়নে? কি কি দেখিলা, তাত কি কৰিলা, আৰু আমি এনেকুৱা জেগালৈ কিয় যাব লাগে? ঠিক আছে? এতিয়া now let's read about Raman and Rita's trip to Shivsagar during their last summer vacation. ৰমন আৰু ৰীতায়ে যিটো গৰমৰ বন্ধ হৈ গৈছিলে তাত সেই বন্ধছুটিত সিহঁতি ক'লৈ গৈছিলে? শিৱসাগৰলৈ গৈছিলে। আৰু এই ৰমন আৰু ৰীতাই যে শিৱসাগৰলৈ গৈছিলে তাত কি কি দেখিলে সেই বিষয়ে আমি পঢ়ো অহা কৈছে। Let's read about Raman and Rita's trip to Shivsagar during their last summer vacation. A visit to Shivsagar, শিৱসাগৰ ভ্ৰমণ. Raman and his sister Rita were eagerly waiting for their summer vacation. ৰমন আৰু ৰমনৰ ভনীয়েক কোন? ৰীতা। খুব অধীৰ আগ্ৰহেৰে, এগাৰলি মানে কি? আগ্ৰহেৰে ৰখি আছে। সিহঁতৰ যিহেতু গৰম বন্ধ তাৰ কাৰণে খুব আগ্ৰহেৰে বাট চাই আছে। এতিয়া ছামাৰ ভেকেশ্যন মানে কি? গৰমৰ বন্ধ বা আমি ক'ব পাৰোঁ গ্ৰীষ্মকালীন ছুটি। Their parents had promised to take them to শিৱসাগৰ. ৰমন আৰু ৰীতাৰ মাক দেউতাকে প্ৰতিশ্ৰুতি বা কথা দিছিলে যে সিহঁতক শিৱসাগৰলৈ লৈ যাব। The trip would take around 7 hours by bus from গুৱাহাটী. আৰু সেই ট্ৰিপটো, সেই যাত্ৰাটো কিমান ঘণ্টা ল'ব কৈছে? 7 hours. গুৱাহাটীৰ পৰা বাছেৰে গ'লে 7 ঘণ্টা ল'ব। The trip would take around 7 hours by bus from গুৱাহাটী. বাছেদি গ'লে প্ৰায় 7 ঘণ্টামান সময় ল'ব। At last, the day of their journey arrived. আৰু শেষত গৈ পিনি সিহঁতে যিদিনাখনি যাত্ৰা কৰিব সেই দিনটো আহি পালে। Journey arrived. They boarded a beautiful red ASTC bus. এতিয়া BOARDED এই শব্দটো boarded মানে কি? আমি ক'ব পাৰোঁ যে উঠা। যেতিয়া কোনোবাই বাছতে হওক বা প্লেনতে হওক যেতিয়া উঠে তাক আমি এই শব্দটোৰ দ্বাৰা ক'ব পাৰোঁ boarded. A beautiful red ASTC বাছ। সিহঁতি এখন ধুনীয়া ৰঙা ASTC বাছত উঠিলে। On the way they crossed many towns and villages. আৰু সিহঁতি যিহেতু গুৱাহাটীৰ পৰা আহি আছে আৰু সেই আহি থাকোঁতে সিহঁতি কি কি পাৰ হৈ আহিলে কৈছে? Crossed many towns and villages. ভালেকেইখন টাউন আৰু গাঁও সিহঁতি পাৰ কৰি আহিছে। They also crossed the famous কাজিৰঙা নেশ্যনেল পাৰ্ক. আৰু সিহঁতি আহোঁতে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো সিহঁতি কি হৈ আহিছে? অতিক্ৰম কৰি আহিছে বা পাৰ হৈ আহিছে। They saw vast and beautiful green tea gardens and paddy fields on the way and loved them. They saw তেওঁলোকে বা সিহঁতে পাতত কি দেখিছে? ডাঙৰ ডাঙৰ ধুনীয়া সেউজীয়া চাহ বাগিচাবিলাক আৰু পেডি ফিল্ডছবিলাক, শস্য পথাৰবিলাক দেখিছে। আৰু সিহঁতি সেইবিলাক চাই খুব ভাল পাইছে। They saw vast and beautiful green tree gardens, সেউজীয়া চাহ বাগিচা, পেডি ফিল্ডছ মানে শস্য পথাৰ, আৰু সিহঁতি সেইবিলাক চাই খুব ভাল পাইছে। Love them. It was 4 o'clock when their bus arrived at শিৱসাগৰ. 4টা বজাত সিহঁতৰ বাছখন শিৱসাগৰ আহি পালে। Their uncle and aunt were waiting at the bus station to receive them. আৰু সিহঁত যিহেতু গুৱাহাটীৰ পৰা আহিছে সিহঁতক ৰিচিভ কৰিবলৈ বা আগবঢ়াই নিবলৈ কোন ৰখি আছেহি? আংকল এণ্ড আণ্ট, খুৰা আৰু খুৰীয়েক ৰখি আছেহি। Their holiday had begun. আৰু যিহেতু সিহঁতি আহি পিনি শিৱসাগৰ পালেহি আৰু সিহঁতৰ হলিডে বা বন্ধ দিন আৰম্ভ হ'ল। They were very happy. সিহঁতি গুৱাহাটীৰ পৰা আহিছে শিৱসাগৰলৈ, খুৰাকৰ ঘৰলৈ আহিছে, হয়নে? সিহঁতি বহুত হেপী হৈছে, সুখী হৈছে। They had seen pictures of the শিৱদৌল and the বৰপুখুৰী in newspaper and magazines. নিউজপেপাৰ মানে বাতৰি কাকত আৰু মেগাজিন মানে আলোচনী। পিকচাৰখনত চোৱা, পুখুৰীটোৰ কিনাৰত 3টা দৌল আছে, দেখিছা? শিৱদৌল আৰু বৰপুখুৰীৰ ফটো দেখিছে, পিকচাৰ দেখিছে। কিহত? নিউজপেপাৰ এণ্ড মেগাজিনত দেখিছে। সিহঁতি শিৱদৌল আৰু বৰপুখুৰী আগতে মানে সন্মুখৰ পৰা বা ওচৰৰ পৰা দেখা নাই, সিহঁতি কেৱল নিউজপেপাৰ আৰু মেগাজিনতহে দেখিছে। But it was so different to be standing in front of them now. কিন্তু যিহেতু সিহঁতি শিৱসাগৰ আহিছে আৰু বৰপুখুৰী শিৱদৌলক একেবাৰে সন্মুখৰ পৰা থিয় হৈ দেখিছে আৰু সেইকাৰণে কৈছে যে এইটো মানে এটা বেলেগ
এটা ডিফাৰেণ্ট ফিলিং আৰু ইট ৱাজ চ' ডিফাৰেণ্ট বেলেগ আৰু ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ ডেম নাও তাত সন্মুখৰ পৰা ৰৈ চোৱাটোৰ আমেজটো কি হয় সুকীয়া হয় কোনো এটা বস্তু আমি দূৰৰ পৰা দেখা ফটোত দেখা ভিডিঅ' দেখা আৰু সন্মুখৰ পৰা চোৱাটো এটা বেলেগ আমেজ নহয় জানো গতিকে সিহঁতি যেতিয়া সন্মুখৰ পৰা দেখিছে সন্মুখত থিয় হৈ দেখিছে গতিকে সিহঁতি এটা বেলেগ কি পাইছে আমেজ পাইছে চাই ভাল লাগিছে সিহঁতৰ দে গট বিজি টেকিং ফটোগ্ৰাফছ অফ দ্য শিৱাদৌল দ্য বিষ্ণুদৌল এণ্ড দেৱীদৌল অন দ্য বেংক অফ শিৱসাগৰ বৰপুখুৰী আৰু সিহঁতি কি ফটো মাৰিবলৈ ব্যস্ত হৈ গ'ল দে গট বিজি টেকিং ফটোগ্ৰাফছ অফ শিৱদৌল বিষ্ণুদৌল এণ্ড দেৱীদৌল সিহঁতি খুব ফটো তুলিছে অন দ্য বেংক অফ শিৱসাগৰ বৰপুখুৰী আৰু এই শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল কাৰ পাৰত আছে কৈছে শিৱসাগৰ বৰপুখুৰী শিৱসাগৰ বৰপুখুৰীৰ কিনাৰতে এই দৌলকেইটা আছে আৰু সিহঁতি আহি পিনি পুৰা ফটো তুলিছে তাৰপাছত কি হৈছে দেখিছা ফটোখনত দেখাইছে ফটো তুলি আছে তাৰপিছত কি হৈছে দে ৱেৰ এমেজ টু চি দ্য বিউটিফুল ৰংঘৰ অন দেয়াৰ ৱে টু জয়সাগৰ আৰু সিহঁতি জয়সাগৰলৈ গৈ থাকোঁতে বাটতে কি দেখিছিলে ধুনীয়া ৰংঘৰটো দেখিছিলে আৰু সেইটো চাই সিহঁতি কি হ'ল খুব আচৰিত হৈ পৰিল অভিভূত হৈছে দে ৱেৰ এমেজ টু চি ৰাস্তাৰ কাষতে ৰংঘৰ দেখিলে আৰু সিহঁতি ৰংঘৰটো চাই পিনি কি হৈছে অভিভূত হৈছে এমেজড লং এগো দ্য কিংছ এণ্ড দেয়াৰ কোৰ্টিয়াৰ্ছ হেড ৱাটছড গেমছ এণ্ড স্পৰ্টছ ডেন্সেছ এণ্ড ফাইটছ ফ্ৰম দিছ মনুমেণ্ট বহু বছৰ আগতে লং এগো দ্য কিংছ এণ্ড দেয়াৰ কোৰ্টিয়াৰ্ছ ৰজা আৰু তেওঁৰ বিষয়ববীয়া বা তেওঁৰ যিসকল মন্ত্ৰী আছিলে সেনাপতি আছিলে তেওঁলোকে মিলি পিনি এই ৰংঘৰৰ পৰাই কি চাইছিলে কৈছে গেমছ এণ্ড স্পৰ্টছ খেল ধেমালি ডেন্সেছ এণ্ড ফাইটছ আৰু যুদ্ধ চাইছিলে এতিয়া ৰংঘৰৰ ওপৰৰ পৰা বহি তেওঁলোকে মহৰ যুঁজ চাইছিলে আমি শুনো হয়নে ৰংঘৰত বহি যে ৰজাই আগৰ দিনত মহৰ যুঁজ চাইছিলে বিহু ডেন্স চাইছিলে বিভিন্ন নৃত্য চাইছিলে হয়নে ঠিক আছে ৰমন এণ্ড ৰীতা অলছ' স্পেণ্ড ছাম টাইম এট দ্য ৱণ্ডাৰফুল তলাতল ঘৰ ৰমন আৰু ৰীতাই কিছু সময় সেই তলাতল ঘৰটো অতিবাহিত কৰিছিলে দে ছেড অন দ্য বেংকছ অফ দ্য বিউটিফুল জয়সাগৰ টেংক গেজিং এট ইটছ ভাষ্টনেছ আৰু সিহঁতি কি কৰিছিলে জয়সাগৰ পুখুৰীৰ পাৰতো বহি সেই জয়সাগৰ পুখুৰীটো যে ইমান ডাঙৰ বা বিশাল হয় তাক তেওঁলোকে নিৰীক্ষণ কৰিছিলে মানে মন কৰি অলপ সময় বহি আছিলে আমি যদি সাধাৰণভাৱে এনেকৈ ক'ব যাওঁ মানে থৰ লাগি চাই বুলি কয় যে তেনেকৈ কাষতে বহি পিনি চাইছে যে ইমান ডাঙৰ এটা পুখুৰী দেয়াৰ আংকল নেৰেটেড টু ডেম দ্য ষ্টৰি অফ জয়মতী এণ্ড দ্য ফেমাছ কিংছ অফ দ'জ ডিষ্টেণ্ট ডেইজ আৰু সিহঁতৰ খুৰাকে সেই জয়মতীৰ কথা আৰু সেই বিখ্যাত ৰজাসকলৰ কথা কি কৰিছে বৰ্ণনা কৰিছে সিহঁতক শুনাইছে সেই আগৰ দিনত যে এজন ৰজা আছিলে তেওঁৰ এজনী কুঁৱৰী আছিলে জয়মতী আৰু বিখ্যাত ৰজাসকলৰ বিষয়ে ফেমাছ কিংছসকলৰ বিষয়ে কৈছে দে ফেল ডেট দে ৱেৰ লিভিং ইন দ্য পাষ্ট আৰু সিহঁতি এনেকুৱা অনুভৱ কৰিছে যে সিহঁতি সেই সময়ছোৱাতে বা সেই অতীতৰ সময়ছোৱাতে আছে খুৰাকে যেতিয়া কথাখিনি বৰ্ণনা কৰি গৈছে তেতিয়া সিহঁতি অনুভৱ কৰিছে যে সিহঁতি সেইটো সময়তে আছে দ্য নেক্সট ডে দে ভিজিটেড চৰাইদেউ পাছদিনাখনি সিহঁতি চৰাইদেউলৈ গৈছে ভিজিটেড দ্য চৰাইদেউ ভ্ৰমণত গৈছে অন দ্য ৱে দে ষ্টপ এট গড়গাঁও টু চি দ্য কাৰেংঘৰ বেগেটত দিছে ৰয়েল পেলেচ দেয়াৰ ৰখি পিনি গড়গাঁৱত কি চালে কাৰেংঘৰটো চালে কাৰেংঘৰটো কি হয় ৰয়েল পেলেচ মানে ৰজাৰ ঘৰ আৰু ৰজাৰ মহল চৰাইদেউ ইজ এ চেক্ৰেড প্লেচ ৱেৰ দ্য আহোম ৰয়েলছ ৱেৰ লেড টু ৰেষ্ট ইন দ্য মৈদামছ চৰাইদেউ ইজ এ চেক্ৰেড প্লেচ মানে কি কৈছে চৰাইদেউ এডোখৰ পবিত্ৰ ঠাই ৱেৰ আহোম ৰয়েলছ ৱেৰ লেড টু ৰেষ্ট এতিয়া আমাৰ যদি কোনোবা এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া কি কয় তেওঁ চিৰদিনৰ কাৰণে নিদ্ৰা লৈছে বা তেওঁ চিৰদিনৰ কাৰণে বিশ্ৰাম লৈছে হয়নে তেতিয়া সেই আহোমৰ যিসকল বিষয়ববীয়া ৰজা কুঁৱৰী ৰাণী তেওঁলোক আছিলে তেওঁলোকৰ মৃত্যু হ'লে সেই চৰাইদেউত কি দিয়া হয় সমাধি দিয়া হয় আৰু আহোমসকলৰ সেই যিটো তেওঁলোকৰ এটা সমাধি বনাই সেইটো কি বুলি কৈছে যে মৈদামবিলাকত তেওঁলোকক শেষ মুহূৰ্তত চিৰদিনৰ কাৰণে ৰেষ্ট দিয়া হয় বা আমি ক'ব পাৰোঁ যে কি সমাধি দিয়া হয় where the Ahoms royals were laid to rest in the Moidams. On the next day, they visited the Dargah of Azan Pir. আৰু পাছদিনাখনি তেওঁলোক ক'লৈ গ'ল আজান পীৰৰ দৰগাহলৈ গ'ল It is at Dikhomukh about 30 kilometers away from their uncle's home. আৰু আজান পীৰৰ দৰগাহ ক'ত আছে It is at ডিখমুখত আছে আৰু যাৰ দূৰত্ব হৈছে ৰমন আৰু ৰীতাৰ খুৰাকৰ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্ব When they returned to Guwahati, যেতিয়া সিহঁতি গুৱাহাটীলৈ পুনৰ উভতি আহিল ৰমন and Rita carried with them lots of precious memories of their visit to শিৱসাগৰ ৰমন আৰু ৰীতাৰ নিজৰ লগত বহুত মূল্যৱান কিছুমান স্মৃতি সৈতে উভতি আহিছে
Ramon and Rita carried with them lots of precious memories of their visit to শিৱসাগৰ শিৱসাগৰত গৈ যে সিহঁতি ইমান ধুনীয়া ধুনীয়া মনুমেণ্টছবিলাক চালে জয়সাগৰ পুখুৰী চালে হয়নে বৰপুখুৰী চালে আজানপীৰৰ দৰগাহ চাব গ'ল ৰংঘৰ চালে কাৰেংঘৰ চালে এইবিলাক চাই পিনে সিহঁতি বহুত ভাল পালে আৰু সিহঁতি কি হৈছে কৈছে নিজৰ লগত এসোপা মূল্যৱান স্মৃতি হিচাপে আকৌ গুৱাহাটীলৈ ঘূৰি আহিছে কঢ়িয়াই আনিছে আৰু নিজৰ স্মৃতিখিনি ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ মই ইংলিছৰ যিখিনি লেচন আছে সেইখিনি তোমালোকৰ আকৌ এক্সামত আহিবলগীয়া লেচনখিনি কভাৰ কৰি আছোঁ আৰু মই বাকীসমূহ ছাবজেক্টো পঢ়াবলৈ চেষ্টা কৰিম যিহেতু মোৰ ব্যস্তৰ কাৰণে কিছুমান ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই নতুন ভিডিঅ' আহি আছে তোমালোকে যদি প্ৰথমবাৰ আহিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিবা কাৰণ যদিহে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰা তেতিয়া মই ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হ'ম আৰু মোৰ কাম কৰি ভাল লাগিব হয়নে গতিকে আশা কৰিছোঁ তোমালোকে সেইটো এটা কৰি দিবা আৰু ঠিক আছে নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম